প্ৰিয় সুশীতবৃন্দ, মোৰ ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া সন্ধিয়া হওঁ হ'লেই, বেলি পৰো হ'লেই, গতিকে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে বৰষুণ এজাক আহি আছিল, কিন্তু পিছবেলা বৰষুণ এৰিলে, ৰ'দে অলপ হ'লেও বিৰিঙিছিল। গতিকে ভাবিছোঁ মই ইতিমধ্যে এই তিয়ঁহৰ গছজোপা যিকেইজোপা গজিলে এতিয়া লাগি আছে, ফুলি আছে, এয়া ওপৰলৈ উঠাই দিলোঁ। গতিকে ভেটিৰ তলটোৰ যিবিলাক শাক আছিলে সেইবোৰ চব নিয়নি কৰি দি ভেটিটো মই ভাল কৰি দিলোঁ, এইদৰে উলিয়াই দিলোঁ। গতিকে সেই ভেটিটোতে মই আকৌ নকৈ এইয়া চাওক ফ্ৰেঞ্চবিন, এয়া জিকা, এয়া চটফটি, এয়া বেঙেনা পুলি, এয়া বেঙেনা 3 জোপা মই ৰুই থৈছোঁ, আৰু ফ্ৰেঞ্চবিন এইদৰে 10 জোপামান মই আকৌ কৰি থৈছোঁ। কাৰণ এয়া চাওক, এয়া ফ্ৰেঞ্চবিন কৰি থৈছিলোঁ, খাই আছোঁ, ভেন্দি কৰি থৈছিলোঁ, খাই আছোঁ, কিন্তু সেয়া শেষ হোৱাৰ লগে লগে যাতে এয়া আকৌ লাগিব পাৰে, যেতিয়া লাগিব আমি আকৌ খাবলৈ পাম। গতিকে এইটো ভেটিত আকৌ লগাইছোঁ যেতিয়া, এতিয়া অকণমান পাত মেলিছে যেতিয়া, মই এয়া চাওক অলপ গোবৰ লৈ আহিছোঁ, জানেনে? শুকান গোবৰ। এই শুকান গোবৰ যদি এতিয়াই দি নথওঁ তেতিয়াহ'লে গছজোপা ভাল নহ'ব। আৰু আমি কি আৰু মাটি চাদৰ ওপৰতে কৰিছোঁ যেতিয়া অকণমান গোবৰ দিলেহে, তাৰমানে কি আৰু পচন সাৰ অকণমান দিলেহে তাত ভালকৈ সজীৱ হৈ উঠিব পুলিকেইটা। গতিকে মই এই জিকাখিনিৰ ওচৰত চাওক এইদৰে মই গুৰিটোতে অকণমান মাটিটো এইদৰে আঙুলিৰে অকণমান গাঁত খান্দি লৈ তাত এয়া গোবৰ অকণমান, শুকান গোবৰ অলপমান এইদৰে দি দিছোঁ, আৰু এয়া চাওক এয়া চটফটি জোপাটো মই অলপ দি দিছোঁ। গতিকে সজীৱ হৈ ধুনীয়াকৈ লহপহকৈ হ'ব। গতিকে এবাৰ দিয়াৰ পাছত আৰু দ্বিতীয়বাৰ দিবলৈ প্ৰয়োজন নাই, লহপহকৈ হ'ব। আৰু এতিয়া পানী দিবলৈও প্ৰয়োজন নাই, কাৰণ বাৰিষা ইমান সহজে আমি খেতিবোৰ কৰিব পাৰোঁ। গতিকে লাগি থাকিব আৰু বাৰিষা। গতিকে দোকানলৈ যাবই নালাগে বেগটো লৈ, আমি ঘৰতে পচন সাৰত দিয়া শাক পাচলি খাব পাৰোঁ। এজোপা এয়া লাগি আছে, লাগি থাকোঁতেই আকৌ এজোপা যদি গুটি পচাই পেলাই আমি যদি আকৌ আপডাল কৰি দিওঁ, তেতিয়া আকৌ এইবিলাক তিয়ঁহ, সেয়া বডি, সেয়া জিকা, চাওকচোন তিতা কেৰেলা ইত্যাদিবোৰ সকলো, পালেঙৰ পৰা ধৰি সকলোখিনি আছে ফ্ৰেঞ্চবিনলৈকে। গতিকে আকৌ নতুনকৈ কৰিছোঁ, সেয়া শেষ হোৱাৰ আগে আগে মোৰ এয়া খাবলৈ পৰা হৈ যাবগৈ। কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ ভিডিঅ'টো দেখি পেলাই? এনেকুৱাকৈ ভাল লাগিছেনে? আপোনালোকেও কৰিব এইদৰে। আহিছোঁ আজিলৈ, ধন্যবাদ।